गोजोन्थों नोंथांमोनखौ बे समाव आंनि गोसो गोरबोजों बरायनानै लाग्रोनाय थाबाय। बे समाव नोंथांमोननि गेजेराव लाबोनो सानदों दानो खौसेथि खालामनो थाखाय डक्टर हिमन्त बिश्व शर्माया उइलियाम मुसाहारीखौहाय दायित्व होबाय होननानै ससियेल मिडियानि गेजेरजों जोङो नुनो मोन्दों। थारैनो उइलियाम मुसाहारीया UPPL आरो BPF खौ जयनिं खालामनो हागोन नामा? नोंथांमोनहा कमेन्ट खालामहर माबायदि मोन्दांथिदों नैबे भिडिअ क्लिपखौहाय गासै सफा जे ND24 निउसाव जे होदों बेखौहाय नोंथांमोननि गेजेरावहाय लाबोनाय जागोन। आरो दानो जोङो स्टाडि खालामनानै मोनदों बिथाङा जुदि बेबायदि खौसेथि जानो थोनदोंब्ला मा BJP निफ्राय केन्डिडेट होनाय नङा नामा? बे मोनसे कुइसन फैदों। बेनिखायनो नोंथांमोनहा बे गासै भिडिअफोरखौ खोनासंनायनि उनावहाय नोंथांमोनहा कमेन्ट खालामहर मा मोन्दांथिदों नोंथांमोनहा। 2025 BTR राजनीतिर पाकर आड़त 2026 राज्यर राजनीति BTC केन्द्र करी নহয় दिसपुरक केन्द्र करीহে ঘূৰিছে বড়ো ৰাজনীতিৰ পাক। 2025 CM নহয় BPF UPPL একত্ৰীকৰণ বা মিত্ৰতাৰ লক্ষ্য 2026 CM। এয়াই যে সত্য এই কথাৰ উমান দি ইতিমধ্যে BTCৰ CM তথা UPPL নেতা প্ৰমোদ বড়োৰ বিশ্বস্ত EM ৰাকেশ ব্ৰহ্মই ইতিমধ্যে কৈছে 2026 BTRৰ পৰা 15 জন MLA জয়ী কৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 2026 পুনৰ যাতে মুখ্যমন্ত্ৰী কৰিব পাৰে তাৰ বাবে 2025 BTRৰ নিৰ্বাচনৰ আগে পাছে একলগ হ'ব BPF আৰু UPPL। মুখ্যমন্ত্ৰীক আকৌ মুখ্যমন্ত্ৰী কৰাৰ কাৰণে 2026 আমিও 15টা MLA UPPL আৰু BPF মুখ্যমন্ত্ৰীক সাপোর্ট কৰাৰ কাৰণে আমি অলৰেডি ৰেডি। দ্বিতীয়ত বিজেপিৰ আগ্ৰাসী ৰাজনীতি প্ৰতিহত কৰিবলৈ BPF UPPLক একত্ৰিত হোৱাৰ প্ৰস্তাৱ দিছে এপছুৱে। গাদীৰ কাৰণে ৰাজনীতি কৰা বা পাৱাৰ পলিটিক্স কৰা সেইটো অলপ ক'ৰবাত থৈ দি পেলাই বড়ো জাতি গঠন প্ৰক্ৰিয়া যদি তেওঁলোকে আগবাঢ়ে ক'ৰবাত নহয় ক'ৰবাত বিন্দুত তেওঁলোকে একেলগে লগ হৈ আগবাঢ়ি যাব পৰা এটা ৰাস্তা আছে বুলি মোৰ দৃঢ় বিশ্বাস। 2020 চনতো একেই প্ৰস্তাৱ দিছিল ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দায়িত্ব দিয়া হৈছিল ইমানুৱেল মুছাহাৰীক। এতিয়াও এপছুৰ প্ৰস্তাৱৰ পাছত BPF UPPLৰ মাজত সমন্বয়কৰ দায়িত্বত আছে BPF নেতাগৰাকীয়ে। এটা আমি কমিউনিকেশ্যন কিবাটো ৰাখিছোঁ লিংকটো যে যিকোনো কিবা যদি হয় এটা টেবুলত আহি পেলাই যদি আলোচনাৰ পৰ্যায়ত আহিব পৰা যায়। কাৰণ যিকোনো আমি যিবিলাক পাৰ্টি আছে এই দুটা পাৰ্টিৰ ইণ্টাৰেষ্ট হ'ল BTCৰ কাৰণে। প্ৰকৃততে BTR বা বড়োভূমিৰ দুই আঞ্চলিক দলক একত্ৰিত কৰি ৰাখিলে অঞ্চলটোৰ সকলো বিধানসভা সমষ্টিৰ বিধায়কসকলৰ সমৰ্থন লাভেৰে দিছপুৰ দখল কৰাটো সহজ হৈ পৰে যিকোনো দলৰ বাবে। UPPL গঠনৰ পূৰ্বে কাজেই BPFক লগত ৰাখি দিছপুৰত চৰকাৰ চলোৱাৰ পূৰ্ণ পক্ষত আছিল বিচক্ষণ ৰাজনীতিবিদ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ। 2016 চনতো দিছপুৰ দখলৰ পূৰ্বে BPFক নিজৰ পক্ষলৈ আনিছিল সৰ্বানন্দ সোণোৱালে। কিন্তু 2021 পূৰ্বে বিজেপিৰ পৰা আঁতৰি যোৱা BPF দল কংগ্ৰেছ মহাজোঁটত সামিল হয়। কিন্তু 2021 পূৰ্বে অনুষ্ঠিত হোৱা 2020 BTC নিৰ্বাচনতেই BPF UPPLক একত্ৰিত কৰি তেতিয়াৰ বড়োলেণ্ডৰ 12টা বিধানসভা সমষ্টিৰ বিধায়কক নিজৰ পক্ষত ৰখাৰ চেষ্টা কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু BPFৰ একাংশৰ বাবে সেয়া সেই সময়ত সম্ভৱ হৈ উঠা নাছিল। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল হাগ্ৰামা মহিলা ডাঙৰীয়া চিফ হ'ব, প্ৰমোদ ব্ৰহ্ম ডাঙৰীয়াকো কিছুমান চিট এৰি দিয়া। গতিকে UPPL আৰু BPFৰ মাজত বুজা পৰা হৈ 2020 নিৰ্বাচনত আহা এইটো আছিল পলিচি। আৰু সেই হিচাপে মই কামটো কৰিছিলোঁ ৰিহন আৰু মই আলোচনা ভালদৰে গৈছিলোঁ। কিন্তু আমাৰ BPFৰ মাজত কিছুমানে সেইটো আপত্তি কৰিলে সেই বুজা পৰাটো যোৱাবাৰ নহ'ল। আৰু এতিয়া পুনৰ সম্ভাৱনাময় হৈ উঠিছে সেই একত্ৰীকৰণ বা মিত্ৰতা। লোকচক্ষুত এয়া এপছু বা বড়ো সাহিত্য সভাৰ পদক্ষেপ হলেও এই পদক্ষেপলৈ সমৰ্থন ইতিমধ্যেই আগবঢ়াইছে ভৱিষ্যত দিনৰ ৰাজনৈতিক প্ৰতিচ্ছবি সুন্দৰকৈ অনুধাৱন কৰিব পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বড়ো দুইটা ৰাজনৈতিক দল তেওঁলোক যদি এক হয় সেইটোতো অসমৰ কাৰণে ভাল খবৰ। গতিকে সেইটোত আমি আদৰণীয় জনাম। অৱশ্যে BPF UPPL একত্ৰিত হলে 2025 BTCৰ পৰা পোনপটীয়াকৈ আঁতৰিবলগীয়া হ'ব পাৰে বিজেপি। কিন্তু নিৰ্বাচনৰ পাছত BPF UPPLৰ মৈত্ৰী পৰিষদত বিজেপিৰ সমৰ্থনৰ থাকিব পূৰ্ণ সম্ভাৱনা আৰু সুযোগ।
কাৰণ BPF UPPL মিত্ৰতা বা একত্ৰীকৰণৰ প্ৰস্তাৱকাৰী এপছুৱেও কৈছে দখল কৰিম বুলি ক'লেহে দুখ লাগে, সমৰ্থন বা সহায় কৰাত নাই কোনো আপত্তি। তেওঁলোকে এই সৰু অঞ্চলক সহায় কৰক, সহযোগিতা কৰক, মিত্ৰতা কৰক বা তেওঁলোকক আশীৰ্বাদ দিয়ক। সুৰটো সলনি কৰি পেলাই যদি কব্জা কৰা এনেকুৱা কথা কয় আমাৰ মনে দুখ পায়, কিয়নো বড়ো মানুহ বহুত আৱেগিক। ইফালে BPF UPPL মিত্ৰতা একত্ৰীকৰণৰ সমান্তৰালকৈ বিজেপি UPPL মিত্ৰতাক লৈ বিজেপি যে সম্পূৰ্ণ নৰম সেয়া বুজাই দিলে মুখ্যমন্ত্ৰীয়ে। যদি আজিও BTCত কোনো UPPLে কয় যে নহয় নহয় আমি বিজেপিৰ লগত মিত্ৰতা কৰিম, আলোচনা হ'ব। কিন্তু যিহেতু আগতেও কেতিয়াও মিত্ৰতা হোৱা নাই কাউন্সিল ইলেকশ্যনত, সেইকাৰণেহে আমি নাই হোৱা বুলি কৈছোঁ। এইখিনিতে মন কৰিবলগীয়া BPF আৰু UPPL মিত্ৰতা বা একত্ৰীকৰণৰ সমানে সমানে প্ৰায় 5 বছৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে সকলো আঞ্চলিক দলক একত্ৰিত কৰাৰ বাবে দিয়া প্ৰস্তাৱ সাপেক্ষে এতিয়া BPFৰ সৈতে মিত্ৰতা কৰিবলৈ সাজু হৈছে GSP দল। ঘোষণা কৰিছে প্ৰাক্তন সাংসদ নৱশৰণীয়াই। UPPLৰ সৈতে থকা মিত্ৰতাৰ ফল নেদেখি BTCত হাগ্ৰামা মহিলাৰীক সমৰ্থন কৰিব GSP দলে। এইবাৰ একত্ৰিত হোৱাৰ প্ৰয়োজন আছে আৰু মই ভাবোঁ ইয়াৰ কাৰণে বেষ্ট চইচ হাগ্ৰামা মহিলা নিশ্চয় হ'ব পাৰে। চিফৰ কথা আমি চাওঁ, যদি BPFৰ পাৰ্টি হয় তেওঁলোকৰ যিজন চিফ হ'ব, যদি হাগ্ৰামা মহিলা আমি তেওঁৰ ক্ষেত্ৰত আমাৰ টিমত কোনো নাথাকিব। কিন্তু BPFক সমৰ্থন কৰি নৱশৰণীয়াই কৰে BTRৰ পৰা আঁতৰিব লাগে কংগ্ৰেছ দল, অন্যথা। खोनाबाय नोंथांमोनहा आरो दानो GSPनि जे बर' जे लानानै जे राजनिति खालामबोदोंमोन GSPनि जे आफादगिरि नबर कुमार शरणीयाया MP जे जोंनि क'क्राझारावहाय 10 बोसोर देरहानानै थांदोंमोन, बिथाङाबो दिनै हाग्रामा महिलाखौहाय जगदान खालामनो थाखाय थामथिम जाबाय। नोंथांमोनहा बे बिथांनि जगदान जानायावहाय गनायनानै लादोंना लायाखै आरो नोंथांमोनहा हामजादोंना हामजायाखै कमेन्ट खालामहरदो।